গড়েশ্বৰৰ কেইবাটাও বিধ্বস্ত পথ মেৰামতি কৰিলে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ গ্ৰাম্য পথত শিল বালিৰে যাতায়াত ব্যৱস্থা সুচল কৰে নেতাগৰাকীয়ে বাৰিষাৰ প্ৰথম বৰষুণতেই বোকাপানীৰ উপচি পৰা পথকেইটা দুৰৱস্থাই জিয়াটো ভগাইছিল বহু লোকক বৃহস্পতিবাৰে ৰাতুল শৰ্মাই গড়েশ্বৰ বিধানসভা সমষ্টিৰ বহুকেইখন গাঁৱত ৰাইজৰ সৈতে মত বিনিময় কৰা ৰাইজে পথৰ সমস্যাৰ বিষয়ে অৱগত কৰিছিল ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই নেতাগৰাকীয়ে গ্ৰহণ কৰে এই পদক্ষেপ ৰাতুল শৰ্মাৰ এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে গাঁওবাসী ৰাইজে লগতে পথৰ সমস্যা স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় উল্লেখ্য যে গড়েশ্বৰৰ কেৰবাবিটা হাজালপাৰা ৰংমহল কাৰিপৰা চেউনি ঢেপাৰগাঁও হাতীমুৰা গাৰোগাঁও আদি গাঁৱত পথ মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰে কেৰবাবিটা আৰু যেটো কেৰবাবিটা প্ৰাথমিক বিদ্যালয় সংযোগী যেটো ৰাস্তা 175 মিটাৰ যেটো ৰাস্তা একদম যাতায়াতৰ কাৰণে একদম অনুকূল নহয় যাতে সৰু ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰে স্কুলত আহিব নোৱাৰে এই বিষয়টো আমি বহুত জনপ্ৰতিনিধিক আমি জনাইছিলোঁ কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব নিদিলে কিন্তু আমাৰ যোৱাকালি ভাস্কৰজ্যোতি প্ৰতিভা বিকাশ সংঘত আমাৰ অসম যুৱ আয়োগৰ সদস্য মাননীয় সন্মানীয় আমাৰ ৰাতুল শৰ্মা দাদাই তেখেত আমাৰ সংঘত আহিলে তেখেতক আমি অনুৰোধ জনালোঁ এই ৰাস্তাটোৰ বিষয়ে অৱগত কৰিলোঁ তেখেতে যোৱাকালি কেৱল আমি জনাইছোঁহে তেখেতে লগে লগে যোৱাকালি আমি জনাইছোঁ যোৱাকালি সন্ধিয়া আমি জনাইছোঁ আজি তেখেতে লগে লগে আমাৰ ইয়াতে এই চাব পাৰে এইবিলাক আমাৰ ৰাস্তাত এতিয়া দি দিছে চেন গ্ৰেভেল পেলাই দিছে সদ্যহতে ৰাস্তাটো অহা যোৱা কৰিব পৰাকৈ সুচল কৰিব পৰাকৈ তেখেতে এই কৰি দিছে আমাক এনেকুৱা জনপ্ৰতিনিধি লাগে যি জনপ্ৰতিনিধিয়ে ৰাইজৰ হকে কাম কৰে ৰাইজৰ হকে সেই কৰে ৰাইজৰ হকে কাম কৰি যায় ৰাইজৰ কথা শুনে আমাক তেনেকুৱা জনপ্ৰতিনিধি লাগে এই জগতে আমি ৰাতুল দাদালৈ সন্মানীয় ৰাতুল দাদা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ হাৰিজোৰা এই ৰাস্তাটো বহুত বেয়া হৈ আছিল তাৰ কাৰণে চেণ্ট অভাৰহেড দিয়াৰ বাবে ধন্যবাদ ৰাতুল দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যাতে এবাৰ আৰু বেছি ভাল হয় আৰু ৰাস্তাটো ধন্যবাদ জনাইছোঁ বহুত দিন আজি 3-4 বছৰ আগৰ পৰা এনেকৈ হৈ আছে মানে ল'ৰা ছোৱালী স্কুলত আহিব নোৱাৰে থব আহিব লাগে অসুবিধা হয় আৰু স্কুল গা আৰু সুবিধা হয় আমাৰ যেটো ৰঙিয়া গড়েশ্বৰৰ যেটো মেইন পথ এইফালৰ পৰা প্ৰায় 150 কিলোমিটাৰ আমাৰ 2 নং উত্তৰ হাৰিজোৰা বিদ্যালয় এই 150 মিটাৰ ৰাস্তাৰ অৱস্থা ইমান জঘন্য অৱস্থা আমি বহু তাৰমানে কাকতি মিকতি বহুত বিধায়ক বা কৰিছোঁ যদিও কোনো সফল পোৱা নাই কিছুদিন আগতে আমি অসম এজন যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা ডাঙৰীক আমি কিছুদিন আগতে অৱগত কৰিছোঁ তেওঁ কিন্তু এই কথাখিনি শুনাৰ পিছতেই আমাক তেওঁ শিল বালি চেন গ্ৰেভেল দিয়াৰ ব্যৱস্থা কৰিছে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী অৱস্থাত যাতে এই ৰাস্তাখিনি এটা স্থায়ী সমাধান হয় CC ব্লক বা সেনেকুৱা এটা যদি পদক্ষেপ লয় আমি খুবেই আনন্দিত হ'ম ধন্যবাদ